সুস্বাদু ফল ড্ৰেগন। গোৱালপাৰাৰ চহৰৰ নিকটৱৰ্তী শোলমাৰী চামাগুৰিৰ সুপ্ৰভাত ৰাভা নামৰ লোকজনে ড্ৰেগন খেতিৰে আৰ্থিকভাৱে স্বাৱলম্বী হৈ আন বহুজনক উপাৰ্জনৰ পথ দেখুৱাইছে। সুপ্ৰভাত ৰাভাই নিজৰ 8 বিঘা মাটিত প্ৰায় 7,000 ডাল ড্ৰেগন ফলৰ গছ ৰোপণ কৰি উপাৰ্জনৰ পথ মুকলাইছে। 2019 চনত বিহাৰৰ পৰা ক্ৰয় কৰি আনিছিল এই ড্ৰেগন গছৰ পুলিসমূহ। এই ড্ৰেগন গছৰ ফলসমূহ বজাৰৰ মূল্য প্ৰতি কিলোৰ দাম 300 টকাৰ পৰা 400 টকা পৰ্যন্ত বিক্ৰী হৈ আছে। সুপ্ৰভাত ৰাভাৰ এই ড্ৰেগন ফলসমূহ ক্ৰয় কৰিবলৈ গোৱালপাৰা জিলাৰ ব্যৱসায়ৰ লগতে অন্য জিলাৰ ব্যৱসায়ীসকলে ড্ৰেগন ফলসমূহ ক্ৰয় কৰিবলৈ ভিৰ কৰেহি। আপোনালোকে বহু ফলৰ খেতি দেখিছে, কিন্তু আজি আমি দেখুৱাম এক সোৱাদযুক্ত ফল যি ড্ৰাগন। পকাৰ ৰিং বনাই পেলাই প্ৰায় 7 বিঘা মাটিত 6,500 ডাল যি ড্ৰাগন ফল লগাইছে। আৰু এই ফলসমূহ গোৱালপাৰা জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ বেপাৰীসমূহ আহি পেলাই এই ফলসমূহ ক্ৰয় কৰি লৈ যায় আৰু গোৱালপাৰা জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰত এই ফলসমূহ মুকলি কৰি দিয়ে। আপুনি কেতিয়াৰ পৰা আমি 2000 অসমৰ ক্ৰীড়া জগতৰ বাবে আন এটা ভাল খবৰ। দুধনৈৰ প্ৰতিখন খেলপথাৰতে এতিয়া চলিছে যুৱতী কিশোৰীৰ দুভৰিৰ যাদু। ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত নক্ষত্ৰৰ দৰে উজ্বলিবলৈ সাজু হৈছে দুধনৈৰ অৰ্ধশতাধিক যুৱতী কিশোৰী। দুভৰিৰ যাদুৰে বিশ্বজিনাৰ সপোন ৰচিছে সিহঁতে। শেহতীয়াকৈ দুধনৈৰ কেইবাখনো খেলপথাৰত চলি আছে ফুটবল খেলৰ প্ৰতিযোগিতা। কোভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস হোৱাৰ লগে লগে ক্ৰমাৎ স্বাভাৱিক জীৱনযাত্ৰা উভতি আহিছে ৰাজ্যলৈ। কোভিড সৃষ্ট পৰিৱেশ উন্নত হোৱাৰ বাবে দুধনৈৰ গাঁৱে ভূঞে এতিয়া আৰম্ভ হৈছে ফুটবল খেলৰ প্ৰতিযোগিতা। ইয়াৰ মাজতে গুৰুত্বপূৰ্ণ আৰু প্ৰশংসনীয় দিশটো হ'ল এই প্ৰতিযোগিতাসমূহত শেহতীয়াকৈ দেখিবলৈ পোৱা হৈছে অতি কমেও একোখনকৈ হ'লেও যুৱতী কিশোৰীৰ ফুটবল খেলৰ আয়োজন কৰিছে আয়োজক সমিতিসমূহে। লক্ষ্য আৰু উদ্দেশ্য মাত্ৰ এটাই, সেয়া হ'ল গোৱালপাৰা জিলাৰ যুৱতী কিশোৰীসকলক ফুটবলৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰা আৰু ইচ্ছুক যুৱতীসকলক খেলপথাৰত দুভৰিৰ যাদু দেখুৱাবলৈ সুযোগ প্ৰদান কৰা। এনে মহান উদ্দেশ্য আগত ৰাখিয়েই এই পদক্ষেপ গ্ৰহণ কৰিছে জিলাখনৰ বিভিন্ন গাঁৱৰ লগতে ওপৰতলা বিজনীপাৰাৰ চিলাৰাই কলাকেন্দ্ৰ নামৰ অনুষ্ঠানটোৱে। ওপৰতলা গাঁৱত চলি থকা ফুটবল খেলৰ প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনৰ আগমুহূৰ্তত আয়োজক সমিতিয়ে আয়োজন কৰে যুৱতী কিশোৰীৰ মাজত এখনি ফুটবল মেচ, য'ত অংশগ্ৰহণ কৰে নৱগ্ৰাম ছোৱালী ফুটবল দল আৰু লেটেকুপাৰা ছোৱালী ফুটবল দলে। অতি আকৰ্ষণীয় আৰু উত্তেজনাপূৰ্ণ খেলখন উপভোগ কৰিবলৈ খেলপথাৰত ভিৰ কৰিলে পুৰুষৰ লগতে বহু যুৱতী মহিলাই। দুয়োটা দলৰে কিশোৰী যুৱতীসকলে সুন্দৰ খেল প্ৰদৰ্শন কৰে আৰু আপ্লুত কৰে উপস্থিত দৰ্শকক। এই বিশেষ খেলখন কেৱল মাথো ৰাইজক আমোদ দিয়াৰ বাবেই নহয়, বৰং যুৱতীসকলক ফুটবলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবেহে। মোবাইল ইণ্টাৰনেটৰ যুগৰ এই সময়ত আজিৰ বেছিভাগ সন্তানেই মোবাইলত গেম খেলাত ব্যস্ত থকা দেখা যায় যদিও গোৱালপাৰাৰ বিভিন্ন গাঁৱৰ এই প্ৰশংসনীয় পদক্ষেপৰ বাবে এতিয়া বহু যুৱতী কিশোৰীয়ে মোবাইল গেম এৰি খেলপথাৰত সময় অতিবাহিত কৰিবলৈ আৰম্ভ কৰিছে। আৰু এয়া ৰাজ্যৰ ক্ৰীড়া জগতখনৰ বাবে নিতান্তই এটি ভাল খবৰ। আমাৰ আচলতে এই কলা কেন্দ্ৰই চিলাৰে কলাকেন্দ্ৰ নামৰ এটি ক্লাব আছে, সংঘ আছে। আৰু এই সংঘটিয়ে আজি 2 বছৰ আগৰ পৰাই এনেধৰণৰ খেলসমূহ পাতি আমাৰ গাঁৱৰ খেলৰ যিটো মানদণ্ড সেইটো অলপমান উজ্বলাইছে।
সমূহ ৰাইজে আচলতে চিলাৰায় কলা কেন্দ্ৰক আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে যিহেতু খেলৰ যোগেদি আমাৰ এই ডেকা ল'ৰা ছোৱালীখিনিক যথেষ্ট তেওঁলোকে আগবঢ়াই আনিছে আৰু বৰ্তমানৰ সময়ত চৰকাৰেওতো এই দিশত যথেষ্ট গুৰুত্ব দিছে। গতিকে সেই সূত্ৰে আমাৰ গাঁওখনৰ ল'ৰা ছোৱালীবিলাকক যথেষ্ট সুবিধা পাব বুলি আমি আশা ৰাখিছোঁ। চৰকাৰে নিশ্চয় খবৰ ৰাখিব। যি সময়ত নিজৰ পিতৃ মাতৃ শহুৰ শাহু বা অন্যান্য জ্যেষ্ঠজনক হেয় জ্ঞান কৰি নানা অত্যাচাৰ কৰা ঘটনাই সংবাদ শিৰোনাম দখল কৰে, যি খবৰে অত্যন্ত ব্যথিত কৰি তোলে সুধী সমাজক, তেনে সময়তে জাগিৰোডৰ এগৰাকী বোৱাৰীয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। হয়, আজিৰ প্ৰজন্মৰ মাজত ক'ৰবাত যেন ঘটিছে নৈতিক স্খলন। বিভিন্ন সময়ত নিজ পিতৃ মাতৃক পুত্ৰ বোৱাৰীয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ খবৰে দখল কৰে সংবাদ শিৰোনাম। কিন্তু আজি আমি দেখুৱাব বিচাৰিছোঁ ইয়াৰ এক বিপৰীত ছবি, যি ছবিয়ে প্ৰশান্তি দিব সকলোৰে মনত। জাগিৰোডৰ এগৰাকী বয়োজ্যেষ্ঠ তথা সদা সচেতন ব্যক্তি, নাম মুনীন বৰঠাকুৰ। ৮৭ দেওনা পাৰ কৰি ৮৮ ভৰি দিলে জাগিৰোডৰ এইগৰাকী বৰ্ষীয়ান সমাজসেৱকে। বোৱাৰী মুনমুন বৰঠাকুৰ তথা পৰিয়ালৰ অন্যান্য সদস্যৰ সহযোগত অতি উলহ মালহেৰে আয়োজন কৰা হয় মুনীন বৰঠাকুৰৰ ওপজা দিন। জীৱনত কোনোদিনেই জন্মদিনত কেক কাটি নোপোৱা শহুৰ দেউতাই কাটিলে কেক। জন্মদিনৰ এই অনুষ্ঠানতেই স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বোৱাৰী মুনমুনে লিখি উলিওৱা শহুৰ দেউতাৰ জীৱনৰ বহু কাহিনী সমৃদ্ধ এখন শুভেচ্ছামূলক গ্ৰন্থ উন্মোচন কৰা হ'ল। স্থিৰ মন সুস্থিৰ মনন শীৰ্ষক গ্ৰন্থখন উন্মোচনৰ জৰিয়তে উপজা দিনৰ ওলগ জনালে সকলোৱে। দেউতাৰ আজি ৮৭তম জন্ম দিৱস, ৮৮ত ভৰি দিব আজিৰ পৰা। আৰু সামান্য সৰু সুৰাকৈ ঘৰত কৰি আহিছোঁ জন্মদিন উদযাপন। আজি বিশেষভাৱে আমি এনেকৈ কৰিব লগা হ'ল। মানে বহুতে মই ভাবি আছিলোঁ দেউতাই কোৱা কথাবোৰ মানে লিপিবদ্ধ কৰোঁ, ক'ৰবাত ৰাখোঁ, তেনেকৈ মনলৈ আহিলে। তাৰপিছতে কিতাপখন অজিত দাক মাতি পেলাই আলোচনা কৰিলোঁ আৰু কিতাপখন প্ৰস্তুত কৰা হ'ল। বিশিষ্ট ব্যক্তিসকলৰ লেখনিও ইয়াতে আছে। তেনেকৈ আজি কাৰ্য সমাপন হৈছে আৰু এইখিনি। সকলোবোৰ দেউতাক আচলতে মুনীন বৰদেউতাৰ দৰে দেউতাক হওক, আৰু সকলোবোৰ কন্যা বোৱাৰী আৰু পুত্ৰ মুনমুন বৰঠাকুৰ, অৰুণাভ বৰঠাকুৰ, অমিতাভ বৰঠাকুৰ আৰু মৈত্ৰী শৰ্মাৰ দৰে হওক, এনেদৰে যাতে সমাজখন আগবাঢ়ি যাওক। যি সময়ত নিজ পিতৃ মাতৃক একাংশ লোকে হেয় জ্ঞান কৰি তুচ্ছ তাচ্ছিল্য কৰে, তেনে সময়তেই এগৰাকী বোৱাৰীৰ শহুৰ দেউতাকৰ প্ৰতি থকা শ্ৰদ্ধাৰ শলাগ লৈছে সকলোৱেই। জন্মদিনটোৰ পৰা আজি মই বোধ কৰোঁ 88 মান হ'ল। প্ৰত্যেকটো জন্মদিনে মইতো পাৰ কৰি আহিছোঁ। এইবাৰ হঠাৎ মোৰ ঘৰত কিবা অলপ মনে মনে আলোচনা চলে, মোক দেখিলে বন্ধ হয়। মই বোলো কিবা কথা পাতিছে, মোক দিব লাগে। কিন্তু এই জন্মদিনৰ বিষয়ে যে কথা পাতিছে বা হয়, জন্মদিনটো প্ৰত্যেক বছৰে আহিছে গৈছে, সকলোৰে আহিছে। এনেকৈ মোক মই অনুভৱ কৰোঁ, এনেকৈ মোক জন্মদিন হিচাপে জন্মদিনটো অবজাৰ্ভ কৰিবৰ কাৰণে এনেকৈ আপোনালোকৰ ৰাইজক যেন জাগিৰোডৰ সন্মানীয় ব্যক্তি সকলোকে একগোট খুৱায়, যিহেতু কৰিব লাগে বা কৰাটো উচিত, সেইটো যেন মই অনুভৱ নকৰোঁ। কিন্তু কথা যদি মই ইমান ডাঙৰ মানুহ নহয়, খুবেই সাধাৰণ মানুহ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, চুৰিয়া চিমেণ্ট। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। মোৰ ডক্টৰ পত্নীয়ে দিনে ৰাতিয়ে হস্পিটেলত এক সুস্বাদু ফল ড্ৰেগন।
গোৱালপাৰাৰ চহৰৰ নিকটৱৰ্তী শোলমাৰী চামাগুৰিৰ সুপ্ৰভাত ৰাভা নামৰ লোকজনে ড্ৰেগন খেতিৰে আৰ্থিকভাৱে স্বাৱলম্বী হৈ আন বহুজনক উপাৰ্জনৰ পথ দেখুৱাইছে। সুপ্ৰভাত ৰাভাই নিজৰ 8 বিঘা মাটিত প্ৰায় 7,000 ডাল ড্ৰেগন ফলৰ গছ ৰোপণ কৰি উপাৰ্জনৰ পথ মোকলাইছে। 2019 চনত বিহাৰৰ পৰা ক্ৰয় কৰি আনিছিল এই ড্ৰেগন গছৰ পুলিসমূহ। এই ড্ৰেগন গছৰ ফলসমূহ বজাৰৰ মূল্য প্ৰতি কিলোৰ দাম 300 টকাৰ পৰা 400 টকা পৰ্যন্ত বিক্ৰী হৈ আছে। সুপ্ৰভাত ৰাভাৰ এই ড্ৰেগন ফলসমূহ ক্ৰয় কৰিবলৈ গোৱালপাৰা জিলাৰ ব্যৱসায়ৰ লগতে অন্য জিলাৰ ব্যৱসায়ীসকলে ড্ৰেগন ফলসমূহ ক্ৰয় কৰিবলৈ ভিৰ কৰেহি। আপোনালোকে বহু ফলৰ খেতি দেখিছে, কিন্তু আজি আমি দেখুৱাম এক সোৱাদযুক্ত ফল যি ড্ৰাইগন। পকাৰ ৰিং বনাই পেলাই প্ৰায় 7 বিঘা মাটিত 6,500 ডাল যি ড্ৰাইগন ফল লগাইছে। আৰু এই ফলসমূহ গোৱালপাৰা জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ বেপাৰীসমূহ আহি পেলাই এই ফলসমূহ ক্ৰয় কৰি লৈ যায় আৰু গোৱালপাৰা জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰত এই ফলসমূহ মুকলি কৰি দিয়ে। আপুনি কেতিয়াৰ পৰা এই কৰিছে? আমি 2019ত কৰিছোঁ। কিমান জোপা গছ আছে আপোনাৰ? মোটামুটি 7,000 আছে, 6,700 মান আছে। কিমান বিঘা মাটিত কৰিছে? এইটো 8 বিঘা আছে। এই খেতিৰ মানে পুলিসমূহ ক'ৰ পৰা আনিছিল আপুনি? এইটো আমি বিহাৰৰ পৰা আনিছোঁ। বিহাৰৰ পৰা। কেনেকুৱা চাহিদা কেনেকুৱা বজাৰত? চাহিদাটো ভালেই পাই আছোঁ, ভালে আছে। আপোনাৰ কি বেপাৰী আহে নহয় ইয়াতে? বেপাৰী আহে বৰ্তমান। এনেই কিমান দাম কেনেকৈ বিক্ৰী কৰি? কৌপিকুলৰ আৱাস ভূমি হিচাপে খ্যাত মৰিয়নিৰ হুলুঙাপাৰ গিবন অভয়াৰণ্যত পালন কৰা হয় 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহ। 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈকে 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি মৰিয়নি বন বিভাগে অভয়াৰণ্যখনত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আনহাতে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি প্ৰত্যাশা নামৰ বেচৰকাৰী সংস্থাটোৱে হস্তী মানৱৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। মিছন গিবন 2021 নামেৰে সংস্থাটোৱে আৰম্ভ কৰা এই পদক্ষেপ অনুসৰি অভয়াৰণ্যখনত প্ৰায় 200ৰো অধিক ফল মূলৰ লগতে মূল্যৱান গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে যোৰহাটৰ DFO নন্দ কুমাৰে। প্ৰত্যাশাৰ সাধাৰণ সম্পাদক জ্যোতি কুশল দাসে আগধৰা শুভাৰম্ভণি অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে জয়ন্ত বনিয়াই। এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বন বিষয়া অৰুণ কলিতা, সমাজকৰ্মী তথা প্ৰত্যাশাৰ উপদেষ্টা মহেন্দ্ৰ তাঁতী, আচ্ছা নেতা মংগল গৰাইক, দীপেন দাস, উৎপল তাঁতীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে বনাঞ্চলখনৰ ভিতৰত হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নথকাৰ ফলত খাদ্যৰ সন্ধানত হাতীৰ পালটোৱে জনাঞ্চলত প্ৰৱেশ কৰে, যাৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। वाइल्ड लाइफ वीक माने वन्यप्राणी का हफ्ता तो आमी सेलिब्रेट करि आछे एटू हर बছৰ आमी अक्टोबर 2 तारिख পৰা 8 तारिख লৈকে এটো সেলিব্রেট কৰি থাকে। এই বছৰটো আমি তো এটা মিশনটো লৈছে মিশন গিবন 2021। এইটো মিশনটো এটা ফ্ল্যাগশিপ স্পিচিছটা আমি সিলেক্ট কৰি আছে এটো গিবনটো এটো ওয়াইল্ড লাইফ সেঞ্চুৰীত মানে এটোৱে ফ্ল্যাগশিপ স্পিচিছ আছে। বান্দৰ কা প্ৰজেক্ট তাটো হাতটা আছে। সো এটোৱে মানে তো মেইন এটো বাকি জায়গাত মানে এটো গিবনটো মানে নাপায়। সো এখানে এইটো ফ্ল্যাগশিপ স্পিচিছটা আমি মানে লৈছোঁ। এইটো স্পিচিছত কনসেন্ট্রেট কৰি দি আমি তো মানে এৱালা ওয়াইল্ড লাইফ সেঞ্চুৰীটো মানে আকৌ মানে ভালকে মানে বনাবটো মানে বা এইটো আলোচনা কৰি আছে। চাহ বাগান মানুহবিলাকে এইটো সাপোর্ট কৰিম বুলি কৈছে। এই সংঘাত ৰোধৰ বাবে প্ৰত্যাশাই অভয়াৰণ্যখনৰ ভিতৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত এলিফেণ্ট গ্ৰাছ নামৰ এবিধ ঘাঁহ ৰোপণৰ লগতে হাতী আৰু বান্দৰৰ খাদ্যৰ উপযোগী কিছুমান ফল মূলৰ গছ ৰোপণ কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি হাতত লৈছে। আগন্তুক 5 বছৰলৈকে প্ৰত্যাশাই এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে। মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে হাতী মানুহৰ সংঘাত যি দিনক দিনে বৃদ্ধি পাইছে, এই সংঘাত আমি
কিবা প্ৰকাৰে আমি ৰোধ কৰিব পাৰোঁ নেকি। আজি DFO ছাৰ আমাৰ মাজত আছে, বন বিষয়া মহোদয়ৰ গোটেই ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিছোঁ। আমি এটা প্লান কৰিছোঁ যে অহা 5 বছৰ দিম DFOৰ লগত জইণ্টলি আমি ইয়াত এটা বিশেষ প্ৰজাতিৰ ঘাঁহ এলিফেণ্ট গ্ৰাছ বুলি কয়, হাতীৰ যাতে খাদ্যৰ বাবদ যাতে বাহিৰত গৈ পেলাই মানে জনাঞ্চলত গৈ পেলাই মানুহৰ লগত সংঘাত নহয়। আৰু ইয়াত যি আমাৰ বিশ্ব প্ৰসিদ্ধ যি 7বিধ প্ৰজাতিৰ বান্দৰ আছে, আৰু আমি ইয়াত আজি সকলোকে আমি আচলতে এইটো আমাৰ আনন্দৰ কথা আৰু সুখৰ কথা যে মৌৰী অঞ্চলত এই গিবনতে মানে 7বিধ প্ৰজাতিৰ বান্দৰ আছে, পৃথিৱীৰ ক'তো নাই। কিন্তু যি ধৰণে আচলতে গিবন অভয়াৰণ্যখন মৰ্যাদা পাব লাগিছিলে, এইটো চৰকাৰৰ হেমাহিয়ে হওক বা প্ৰশাসন বা আমাৰ ৰাইজৰ কিবা হেমাহিয়ে হওক, যি ধৰণে আচলতে বিশ্বৰ বুকুত পাব লাগিছিলে মৰ্যাদা, সেই পৰ্যায়টো আজি পৰ্যন্ত পোৱা নাই। আজি অসম চৰকাৰৰ SOPD সিদ্ধান্তত ইয়াত স্থায়ী গৃহটো নিৰ্মাণ কৰা হ'ল, স্থায়ী আমাৰ যিটো আমাৰ কাৰ্যালয়। গতিকে নগাঁও সদৰ সমষ্টি এইটো প্ৰথমটো আমাৰ যি SOPD সিদ্ধান্ত প্ৰথমটো গৃহ আজি উন্মোচন কৰা হৈছে। মই আশা কৰিছোঁ যে এই ধৰণৰ যি কাৰ্যালয় প্ৰতিটো যিটো GPতে হয় খুব সুন্দৰ হ'ব, আৰু আজি খুব সুন্দৰকৈ বনোৱা হৈছে। আজি আমি ইয়াত থকা আমাৰ যি আমাৰ জিলা প্ৰতিনিধিসকল, গাঁও পঞ্চায়তৰ সভাপতি, AP মেম্বাৰ সকলো আমি ইয়াত আছোঁ। আমাৰ যি কাগজীয়া খণ্ডনীয় বিষয়াও আছে, এক্সিকিউটিভ ইঞ্জিনিয়াৰ সকলোবিলাক আছে। গতিকে আজি এনেকুৱা এটা মত এই ঘৰটোত আগন্তুক সময় এই ৰাইজৰ সফল লাভ কৰিব আশা কৰিছোঁ। বহু ক্ষেত্ৰত আমি দেখা পাওঁ যে GP অফিচবিলাকৰ বহুত পুৰণা হৈ গৈছে, বহু ক্ষেত্ৰত তাত টিঙৰ পানী পৰে। গতিকে ইয়াতে আমাৰ গাঁও সভাবিলাক হয়, ইয়াতে আমাৰ গাঁৱৰ সমস্যাবিলাক সমাধান হয়। গতিকে এই গৃহবিলাক খুব সুন্দৰ হোৱাটো, ইয়াৰ আন্তঃগাঁথনি সুন্দৰ হোৱাটো খুবেই প্ৰয়োজন। আজি এই ঘৰটো যদি সুন্দৰকৈ বনালে, নতুনকৈ নিৰ্মাণ কৰিছে, গতিকে মই আজি এনেকুৱা এটা ঘৰ আমাৰ মূল সমস্যা হোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ অসম চৰকাৰক। ইফালে এই অনুষ্ঠানৰ পিছতে বিধায়কগৰাকীয়ে বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণ হোৱা মাহৰিয়াতী কমাৰ চুক শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ ৰংগমঞ্চৰ নিৰ্মাণ আঁচনিৰ লগতে ডিমৌৰ জনজাতীয় শিৱ মন্দিৰৰ সমীপত ৰাজহুৱা ভৱন, বেবেজীয়া ঘাটগুৰি শ্মশান ঘাট আৰু বিৰহ বেবেজীয়া ৰংগমঞ্চ ৰাইজৰ বাবে মুকলি কৰে। ৰাইজৰ বাবে খুব ভাল খবৰ। আৰু মই প্ৰথমে আমাৰ সন্মানীয় নগাঁও সদৰ সমষ্টি বিধায়ক ৰূপক শৰ্মাদেৱক ধন্যবাদ জনাইছোঁ। তেখেতৰ প্ৰচেষ্টা আৰু তেখেতৰ একাগ্ৰতা আৰু তেখেতৰ সকলোখিনি ক্ষেত্ৰতে এই আজি সহায় কৰাৰ কাৰণে আমি এই কাৰ্যালয়টো পাবলৈ সক্ষম হ'লোঁ। আৰু এই কাৰ্যালয়টো হোৱাৰ কাৰণে ৰাইজ সুখী, সকলো ৰাইজেই ভাল পাইছে। যিহেতু আমাৰ আগতে কাৰ্যালয়টো পঞ্চায়ত কাৰ্যালয়টো খুব জৰাজীৰ্ণ অৱস্থাত আছিল, ভালকৈ আমি আমাৰ অফিচ ষ্টাফ বহিবলৈ অকণমান দিগদাৰ হৈছিল। লগতে আমাৰ যি গাঁও সভা হয় বা অন্য অনুষ্ঠান হয়, সেই অনুষ্ঠানবিলাক পাতিব অসুবিধা আছিল। গতিকে এতিয়া আমাৰ নতুন ভৱন হোৱাৰ কাৰণে আমাৰ সকলোখিনি সুবিধা হৈছে আৰু ৰাইজে যথেষ্ট ভাল পাইছে। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, চুৰিয়া চিমেণ্ট। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম।